বিচাৰিছো এটা বিশেষ খবৰ ইতিমধ্যে অভিলেখ সংখ্যক ভোটত জয়লাভ কৰাৰ পাছত ধুবুৰী সমষ্টিৰ পৰা জয়লাভ কৰাৰ পাছত ৰকিবুল হুছেইনে ইতিমধ্যে নগাঁও যি বিধায়ক আছিল বিধায়ক পদৰ পৰা তেওঁ পদত্যাগ কৰিছে ইতিমধ্যে পদত্যাগ পত্ৰ দাখিল কৰিছে ৰকিবুল হুছেইনে আজি বিধায়ক পদ খাৰিজ কৰিব ৰকিবুল হুছেইনৰ ফালৰ পৰা আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ৰকিবুল হুছেইনৰ অৱশেষত বিধায়ক পদ ত্যাগ কৰিলে ৰকিবুল হুছেইনে বিধায়ক হিচাপে ৰকিবুল হুছেইনৰ আজি অন্তিম দিন আজি বিধায়ক হিচাপে শেষৰটো দিন ৰকিবুল হুছেইন ধুবুৰীৰ সাংসদ ৰূপে দিল্লীলৈ যাব ৰকিবুল হুছেইন এতিয়া সংসদত বহিব ৰকিবুল হুছেইন বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে ৰকিবুল হুছেইন ইতিমধ্যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৰমাইলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ অসম বিধানসভা চেণ্ট্ৰেল হলত কংগ্ৰেছৰ বিধায়িনী দলৰ বিদায়ী অনুষ্ঠান দিল্লী যাত্ৰাৰ পূৰ্বে ৰকিবুল হুছেইনক শুভেচ্ছা কংগ্ৰেছ দিল্লী যাত্ৰাৰ পূৰ্বে ৰকিবুল হুছেইনক শুভেচ্ছা প্ৰদান কৰিছে অৱশেষত বিধায়ক পদ ত্যাগ কৰিলে ৰকিবুল হুছেইনে ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক আছিল ৰকিবুল হুছেইন বিধায়ক হিচাপে ৰকিবুল হুছেইনৰ আজি অন্তিমটো দিন আৰু ধুবুৰীৰ সাংসদ ৰূপে দিল্লীলৈ যাত্ৰা কৰিব ৰকিবুল হুছেইনে কিয়নো সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক AIUDFৰ বদৰুদ্দিন আজমলক পৰাস্ত কৰি দেশৰ ভিতৰতে অভিলেখ সংখ্যক ভোটত জয়লাভ কৰা ৰকিবুল হুছেইনে এতিয়া পদত্যাগ তেওঁ যি বিধায়ক পদ আছিল বিধায়ক পদ ত্যাগ কৰিছে আৰু এতিয়া এগৰাকী সাংসদ হিচাপে ধুবুৰী সমষ্টিৰ সাংসদ হিচাপে তেওঁ এতিয়া দিল্লী যাত্ৰা আৰু দিল্লীত গৈ তেওঁ ইতিমধ্যে সংসদত ধুবুৰী সমষ্টিৰ যি অভাৱ অভিযোগ আছে যি দীৰ্ঘদিনীয়া সমস্যা আছে সমস্যাসমূহৰ বিষয়ে মাত মাতিবলৈ চেষ্টা কৰিব লাগিব আৰু সেয়েহে এতিয়া দিল্লী যাত্ৰাৰ পূৰ্বে এনেদৰে কংগ্ৰেছৰ বিধায়িনী দলৰ ফালৰ পৰা এনেদৰে তেওঁলোকে ৰকিবুলক বিদায় যি অনুষ্ঠান এই অনুষ্ঠান তেওঁলোকে এনেদৰে আয়োজন কৰাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এনেদৰে ৰকিবুল হুছেইনক বিদায় দিছে ৰকিবুল হুছেইন এতিয়াৰ পৰা এগৰাকী সাংসদ হিচাপে লোকসভাৰ সংসদত দেখা পোৱা যাব ইয়াৰ পূৰ্বে অসমৰ বিধায়ক হিচাপে ৰকিবুল হুছেইনক বিধানসভাৰ মজিয়াত দেখা পোৱা গৈছিল কিন্তু এতিয়াৰ পৰা ৰকিবুল হুছেইনক এগৰাকী সাংসদ হিচাপে সংসদৰ মজিয়াত দেখা পোৱা যাব আৰু ৰকিবুল হুছেইনে এই বিদায়খনত কি মন্তব্য দিলে কি বক্তব্য ৰাখিলে এই সম্পৰ্কে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেখেতৰ কিছু ভাষণৰ কিয় অংশ আনন্দ লগত বিষাদ যদিও মোৰ MP হৈ কংগ্ৰেছে দিয়া নতুন দায়িত্ব পালন কৰোঁতে আনন্দ হৈছিল কিন্তু আনন্দ বেছি নে বিষাদ বেছি সেই কথাটো এতিয়াও মই নিৰূপণ কৰিব পৰা নাই কাৰণ 2001 চনত দেৱব্ৰত শইকীয়াই কোৱাৰ দৰে যিদৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ মাননীয় এই অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আমাক 1 বছৰ বিধায়ক হোৱাৰ পাছতে মন্ত্ৰীৰ দায়িত্ব দিছিল তাৰ পৰৱৰ্তী সময়ত এগেইনষ্ট দ্য ৱেভ 2016-2021 এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ ভোটৰ বিপৰীতে ৰাইজৰ দ্বাৰা নিৰ্বাচিত হৈছিলোঁ সেই কথাখিনি মোৰ চকুৰ আগত ভাহি আহিছে মোৰ মনত পৰিছে আজি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ মই জিলা NSYৰ সভাপতি আছিলোঁ কোনোদিন ভাবা নাছিলোঁ সাধাৰণ সম্পাদক আছিলোঁ NSY ৰাজ্যিক কোনোদিন ভাবা নাছিলোঁ যে প্ৰদেশ NSYৰ সভাপতি হ'ম মই ছুটিকে ক'ব লাগে আজি দীঘলীকে ক'ব লাগিলে সুবিধা পালোহেঁতেন মোৰ চকুৰ আগত ভাহি আহিছে মুখ্যমন্ত্ৰী হৈ থাকি সেই সময়ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই দিল্লীলৈ গৈ দিল্লীৰ NSY হিতেশ্বৰ শইকীয়াৰ নিচিনা এজন মুখ্যমন্ত্ৰী NSY অল ইণ্ডিয়া কংগ্ৰেছ কমিটি অল ইণ্ডিয়া NSYৰ সভাপতিক মাতি আনি মোৰ ৰাজনৈতিক জীৱনৰ NSY ৰাজ্যিক সভাপতি দিবৰ কাৰণে তেওঁ খাটনি কৰি ধৰিছিল আৰু মোক মাতি আনি সেইদিনাই কৈছিল যে তোমাক মই NSYৰ
সভাপতি হিচাপে ৰাজ্যিকৰ দায়িত্ব দিব খুজিছোঁ। বিগত দিনত তোমাৰ কাম কাজ মই নিৰীক্ষণ কৰি আছিলোঁ আৰু সেই যাত্ৰাৰ পৰা আজিলৈকে নিৰবিচ্ছিন্নভাৱে মই কংগ্ৰেছ দলৰ সৈনিক হিচাপে আন্তৰিকতাৰে মই কাম কৰি আছোঁ। বহু কথা মনত পৰে। সেই সময়ত আজিৰ দৰে কম্পিউটাৰ নাছিল। এই দেৱব্ৰত শইকীয়াই সেই সময়ত দিল্লীত বহি বিভিন্ন ধৰণৰে কম্পিউটাৰ কৰি আজিৰ মুঠাপোটা বহুত নেতা আজিৰ পৰ্যায়লৈ অনাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। কেতিয়াবা মই এই কথাবিলাক লিখিলে আপোনালোকে নজনা কথা বহুত জানিব পাৰিব। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ আজিৰ এই যদি মই কথাখিনি নকওঁ, আজিৰ দৰে পৰিৱেশ নাছিল। আজি আমি যুঁজি আছোঁ বিৰোধী পক্ষৰ লগত। সেই সময়ত যুঁজিবলগীয়া হৈছিল এক্সট্ৰিমিষ্ট সংগঠনৰ লগত। ঘাট প্ৰতিঘাত অতিক্ৰম কৰি আঙুলিত ধৰি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই আমাক যিটো মৰম কৰিলে, যিটো আশীৰ্বাদ কৰিলে, মই আজি আপোনালোকক ক'লে মোৰ সাক্ষী এজন আছে কাৰণে মই ক'ব বিচাৰিছোঁ। সেই সময়তে মই মোৰ কাম কাজ দেখি গোটেই অসমত মোক নাজিৰালৈ মাতি লৈ গৈছিল যে তুমি যেনেকৈ গুৱাহাটীত কৰিছা মোৰ তাতো কৰা। পৰৱৰ্তী সময়ত সেই সময়তে মোক MP হ'ব নেকি বুলি সুধিছিল। এজন সাক্ষী আছে এতিয়াও জীৱিত, শহীদুল ইছলাম বুলি ঢিঙৰ। কিন্তু মই তেতিয়া মোৰ দেউতাও থকাৰ কাৰণে মই প্ৰত্যাখ্যান কৰিছিলোঁ। সেই সময়ত সেই প্ৰস্তাৱ তৰুণ গগৈ ডাঙৰীয়া কেন্দ্ৰত মন্ত্ৰী আছিল, তেওঁৰ যোগেদি মোক দিছিল। মই আজি এই সময়খিনিত তেখেতক শ্ৰদ্ধাৰে সুধিছোঁ আৰু গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত তৰুণ গগৈ ডাঙৰীয়াই আঙুলিত ধৰি বিভিন্ন ক্ষেত্ৰত সহায় কৰি আজিৰ এই অৱস্থালৈ আনিছে। কি কৰিছে কি নকৰিছে আপোনালোকৰ নখ দৰ্পণত আছে। যিখিনি কৰিব পাৰিছোঁ নোৱাৰিছোঁ আন্তৰিকতাৰে দলটোৰ হৈ ৰাজ্যখনৰ আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। এই ঘাট প্ৰতিঘাতৰ মাজত আহি এই অৱস্থাত আজি উপনীত হৈছোঁ। নিশ্চয়কৈ আনন্দ যদিও বিষাদো কম নহয়। 2001 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে মাত্ৰ কেইজনমান বিধায়ক আজি আছে। সেই বিধায়কৰ মাজত মই এজন। মই আপোনালোকক কৈছোঁ, যদিও মোক সুধি আছে মই দিল্লীলৈ গৈছোঁ হয়, আকৌ কিন্তু ঘূৰি আহিম আপোনালোকক মই ক'লোঁ। এই যিটো আন্তৰিকতা মোৰ প্ৰেছৰ লোকসকলৰ লগত আছে, এই যিটো আন্তৰিকতা মোৰ সতীৰ্থসকলৰ লগত আছে, এই কথা মোৰ জীৱনত অন্তৰ থকা মানুহে কেতিয়াও পাহৰিব নোৱাৰে। ইয়াৰ যিখিনি আপোনাৰ আমাৰ বিধায়িনী, মই মন্ত্ৰী থাকোঁতে আমাৰ ছেক্ৰেটেৰিয়েটৰ লোকখিনি, আজি আমাৰ বিধায়িনী দলৰ প্ৰতিজন কৰ্মী, আমি গৈ তাত বহোঁ, এই লোকসকলেও যথেষ্ট সহায় আমাক কৰিছে। 2001 চনৰ পৰা বহু স্পীকাৰ পাইছোঁ, সকলোৱে আমাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত সহায় কৰিছে। মই আজিৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াকে মই ধন্যবাদ জনাইছোঁ যে বিভিন্ন সময়ত আমি কথা কোৱাৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰিছে, সেই ক্ষেত্ৰত মই ধন্যবাদ জনাইছোঁ। বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বিগত প্ৰায় আজিলৈকে 8টা বছৰ নেতৃত্ব দিছে। আমি সকলোৱে একেলগে যুঁজিছোঁ আৰু আমাৰ সীমিত সংখ্যক বিধায়ক বিধায়িকাৰ যোগেদি কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ ৰাইজে দেখিছে। তাৰে ফলশ্ৰুতিত আমি বিভিন্ন ক্ষেত্ৰত আমাক ৰাইজে আঁকোৱালি লৈছে। আজি আপোনালোকে চাইছে, মই চৰকাৰকো মই ধন্যবাদ জনাইছোঁ বিভিন্ন ক্ষেত্ৰত যে আমাক বহু ক্ষেত্ৰত আমাৰ কথাবিলাক তেওঁলোকে ৰাখিছে। আজি আপোনালোকে জানি সুখী হ'ব যে আজি ৰাহুল গান্ধী ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, আমাৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে যেতিয়া গোটেই